আহি পাইছে ক্লাছটো আৰম্ভ কৰিব পৰা যায়। চেপ্টাৰটোৰ নাম হৈছিলে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। আমি আগৰ ক্লাছত পাইছিলো পৰিবাহী এডালৰ মাজেৰে প্ৰবাহ চালিত হলে পৰিবাহীডালে চুম্বকীয় গুণ লাভ কৰে আৰু চুম্বকে চুম্বকক আকৰ্ষণও কৰে, চুম্বকে চুম্বকক বিকৰ্ষণও কৰে। একে মেৰুৱে বিকৰ্ষণ কৰে আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে। চুম্বকৰ উত্তৰ মেৰুৱে বেলেগ এটা চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে আৰু চুম্বকৰ দক্ষিণ মেৰুৱে বেলেগ এটা চুম্বকৰ উত্তৰ মেৰুক আকৰ্ষণ কৰে। সেইকাৰণেই দণ্ড চুম্বকৰ ওচৰত এডাল দিগদৰ্শন যন্ত্ৰ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষেপিত হয় আকৰ্ষণ আৰু বিকৰ্ষণৰ কাৰণে। তাৰপিছত পাইছিলো চুম্বকৰ বলৰেখা। চুম্বকৰ বলৰেখা হৈছে সেইটো বস্তুৱেই চুম্বকৰ যিটো ক্ষেত্ৰত চুম্বকৰ আহে পাহে যিটো অঞ্চলত চুম্বকত্ব গুণটো পোৱা যায় বা চুম্বকৰ বলটো অনুভূত হয় সেই অঞ্চলক চুম্বক ক্ষেত্ৰ বোলে। আৰু সেই চুম্বক ক্ষেত্ৰখনক এডাল ৰেখা চিত্ৰৰে অংকন কৰিলে যিবিলাক ৰেখা আমি পাম তাকে চুম্বক বলৰেখা বোলে। চুম্বক বলৰেখাৰ ধৰ্ম চাৰিটা আছিলে। ধৰ্ম চাৰিটা হল চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰ, চুম্বক বলৰেখাবিলাক যিটো অঞ্চলত ঠাহ খাই থাকে তাত চুম্বক বলটো আটাইতকৈ বেছি থাকে, চুম্বক বলৰেখাবিলাক কেতিয়াও কটাকটি নকৰে, চুম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায়। তাৰপিছত পাইছিলো এটা বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰিলে চুম্বক ক্ষেত্ৰ সৃষ্টি হয়। 228 পৃষ্ঠাত চোৱা। 228 পৃষ্ঠাত চোৱা। প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে সৃষ্টি কৰা চুম্বক বলৰেখা চিত্ৰটো দেখিছা। তাত এডাল তার ঘূৰণীয়াকৈ পকাই দিছে। পকাই দিলে কিছুমান ৰেখা দেখিছা, সেই ৰেখাবিলাকে তাত সৃষ্টি হোৱা চুম্বক বলৰেখাটো দেখুৱাইছে। চিত্ৰটো পৰীক্ষাত আহে। এতিয়া ধৰি লৈছো তার এডালক এক পাক দিলে তাত সৃষ্টি হোৱা চুম্বকৰ বল ধৰি লৈছো 5 ৰিঅষ্টেট। ধৰি লৈছো যিখিনি চুম্বক আমি পাইছো সেইখিনি এককটো হৈছে ধৰি লোৱা 5 ৰিঅষ্টেট। এতিয়া তেনেকুৱাকে যদি আমি 10 পাক মাৰি লওঁ চুম্বক তার এডাল তেতিয়াহ'লে তাত উৎপন্ন হোৱা চুম্বকত্বৰ মাপ হ'ব 50 ৰিঅষ্টেট। তাৰমানে 5ৰ লগত 10 পূৰণ হৈ যাব। 229 পৃষ্ঠাত এটা চিত্ৰ চোৱা। 229 পৃষ্ঠাৰ মাজত এটা চিত্ৰ আছে চোৱা। 229 পৃষ্ঠাৰ মাজৰ চিত্ৰটোত আছে কি এটা তাৰক পকুৱাই লোৱা হৈছে। ঘূৰণীয়াকৈ পকুৱাই লোৱা হৈছে। এনেকে পকুৱাই ললে চুঙা এটাৰ আকৃতিৰ সৃষ্টি হয়। চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলেনয়েড বোলে। এনেকে বহুতো বৃত্তাকাৰ কুণ্ডলী আমি একেলগ কৰিলে এইটো কোৱা হ'ব সলেনয়েড। আৰু অন্তৰিত শব্দৰ অৰ্থ হৈছে ঢাকি ৰখা। অন্তৰিত তামৰ তার মানে এনেকুৱা এটা তামৰ তার যিটোত নেকি বেলেগ এটা বস্তুৱে ঢাকি ৰাখিছে, তাৰমানে ওপৰ ফালে কভাৰ এটা থাকিব। এনেকুৱা তারক আমি বৃত্তাকাৰ কুণ্ডলীত পকুৱাই ললে এইটো এটা সলেনয়েডৰ সৃষ্টি হ'ব। নামটো হৈছে সলেনয়েড। আৰু সলেনয়েডে ঠিক দণ্ড চুম্বকৰ দৰেই কাম কৰে, কিন্তু দণ্ড চুম্বকৰ বল কম থাকে, গতিকে আমি বহুতো কাম কৰিব নোৱাৰো। সেইকাৰণে চুম্বকৰ বলটো বেছি হবৰ কাৰণে সলেনয়েড সৃষ্টি কৰি লোৱা হয়, সলেনয়েড বনাই লোৱা হয়।
যিমান বেছিকৈ তাৰৰ পাক মাৰা হ'ব, চুম্বকৰ গুণটো, চুম্বকৰ বলটো সিমানেই বেছিকৈ উৎপন্ন হ'ব। সলেনয়েডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ একে থাকে। সলেনয়েডৰ ভিতৰত সকলো ঠাইতে চুম্বকৰ বলটো একেই থাকিব। তাৰ পিছত আমি পাইছিলো চুম্বকৰ অঞ্চলত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ কাষত, তোমালোকে 230 পৃষ্ঠাত এটা চিত্ৰ দেখিছা, 230 পৃষ্ঠাত সেই চিত্ৰটোত চোৱা। আমি প্ৰথমতে পাইছিলো তার এডালৰ মাজেৰে প্ৰবাহ চালিত হলে তাঁৰডালত চুম্বকত্ব গুণ লাভ কৰে। তেতিয়াহলে আৰু এটা চুম্বক যদি চিত্ৰটোত দেখুৱাৰ দৰে এনেকে দিও, উত্তৰ মেৰু দক্ষিণ মেৰু, তেতিয়াহলে প্ৰবাহ চালিত যিটো দণ্ড আছে সেই দণ্ডটো আধা পাক ঘূৰিব। মানে প্ৰবাহ চালিত কৰিলে তাঁৰডালে চুম্বকত্ব গুণ লাভ কৰে। এতিয়া আৰু এটা দণ্ড চুম্বক যদি এই তাঁৰডালৰ ওচৰত অনা হয়, তেতিয়াহলে দণ্ড চুম্বকডাল ঘূৰিব। কিন্তু এই ক্ষেত্ৰত যিহেতু চুম্বকডাল ইয়াত ধৰি লোৱা হাতেৰে ধৰি ৰখা হৈছে, এইটো ফিক্স হৈ আছে, গতিকে চুম্বকটো নুঘূৰে, এতিয়া দণ্ডডাল ঘূৰিব। যেনেকে মটৰৰ দণ্ডডাল ঘূৰে, কিন্তু ফেনৰ বডিখন নুঘূৰে। ভিতৰত যিটো চুম্বক থাকে, চুম্বকটো নুঘূৰে, দণ্ডডালহে ঘূৰে। সেই তেনেকুৱাকৈ ইয়াত দণ্ডডাল ঘূৰিব। আৰু দণ্ডডাল কোনফালে ঘূৰিব তাৰ এটা নিয়ম আছে। দণ্ডডাল কোনফালে ঘূৰিব সেইটো উলিয়াবৰ কাৰণে এটা নিয়ম আছে, নীতি আছে। সেই নীতিটো হৈছে ফ্লেমিঙৰ বাওঁ হাতৰ বুঢ়াআঙুলিৰ নীতি, ফ্লেমিঙৰ বাওঁ হাতৰ নীতি। আৰু পৰিবাহীডাল মানে দণ্ডডাল কোনফালে ঘূৰিব আৰু কেতিয়া বেছিকৈ ঘূৰিব সেইটো নিৰ্ভৰ কৰিব 230 পৃষ্ঠাৰ একেবাৰে তলত চোৱা। পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিব। পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ কাৰ ওপৰত নিৰ্ভৰ কৰিব? পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে, প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে হৰণ আটাইতকৈ বেছি হয়। হৰণ আটাইতকৈ বেছি হয় মানে আটাইতকৈ বেছি ঘূৰে। তাৰপিছত আহিছো বৈদ্যুতিক মটৰ। বৈদ্যুতিক মটৰটোৰ নীতিটো হৈছে এই যে দণ্ড এডাল চুম্বক ক্ষেত্ৰত প্ৰয়োগ কৰিলে আৰু দণ্ডডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে দণ্ডডাল ঘূৰে। সেই নীতিটো ব্যৱহাৰ কৰিয়েই বৈদ্যুতিক মটৰ প্ৰস্তুত কৰা হৈছে। বৈদ্যুতিক মটৰৰ কাম হল, বৈদ্যুতিক মটৰ হৈছে এনেকুৱা এটা সঁজুলি যি সঁজুলিয়ে কি কৰে, বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰে। মটৰৰ কাম হল বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰা। আৰু বৈদ্যুতিক মটৰৰ নীতিটো কি? বৈদ্যুতিক মটৰৰ নীতিটো হৈছে চুম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ পৰিবাহী এডাল স্থাপন কৰিলে এটা বলে ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে, পৰিবাহীডাল ঘূৰিবলৈ ধৰে। আৰু ইয়াৰ বলৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। এইটো হৈছে বৈদ্যুতিক মটৰৰ মূল নীতি। আমি পাইছিলো প্ৰবাহৰ দিশ ওলোটা কৰিলে চুম্বকৰ দণ্ডডাল অনবৰতে ঘূৰি থাকে। এতিয়া প্ৰবাহৰ দিশ ওলোটা কৰিবৰ কাৰণে 232 পৃষ্ঠাত যিটো চিত্ৰ আছে চোৱা, মটৰৰ চিত্ৰ, সৰল চিত্ৰ, মটৰৰ সৰল চিত্ৰ, তাত চোৱা এটা ফলা আঙুঠি বোলা বস্তু আছে। সেই ফলা আঙুঠিটোৱে কি কৰে, প্ৰবাহৰ দিশ অনবৰতে ওলোটাই থাকে। প্ৰবাহৰ দিশ অনবৰতে ওলোটাই থাকে। এতিয়া 233 পৃষ্ঠাত চোৱা, বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা সঁজুলিটোক দিক পৰিৱৰ্তক বুলি কোৱা হয়। প্ৰবাহৰ দিশ সলনি কৰা সঁজুলিটোক দিক পৰিৱৰ্তক বুলি কোৱা হয়। বৈদ্যুতিক মটৰত
ফলা আঙুঠিটোৱে দিক পৰিৱৰ্তক হিচাপে কাম কৰে। বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰে। প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে প্ৰবাহ বিপৰীতমুখী মানে দিশ পৰিৱৰ্তন হোৱাৰ লগে লগে প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। ফলত কুণ্ডলী অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকে। ফলত অক্ষদণ্ড যিটো মানে মটৰৰ যিটো দণ্ডডাল থাকে সেই দণ্ডডাল অবিৰতভাৱে কণ্টিনিউয়াছলি এটা দিশতে ঘূৰি থাকিব। এতিয়া বাণিজ্যিক মটৰ মানে যিবিলাক ডাঙৰ ডাঙৰ কল কাৰখানাত যিবিলাক মটৰ ব্যৱহাৰ কৰা হয় সেই মটৰ বিলাকক স্থায়ী চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। যিবিলাক সৰু সুৰা মটৰ খেলনা বস্তুত যিবিলাক মটৰ থাকে সেইবিলাক মটৰৰ ভিতৰত চুম্বক থাকে, চুম্বকও থাকে, স্থায়ী চুম্বক থাকে। কিন্তু বাণিজ্যিক মটৰ ডাঙৰ ডাঙৰ মটৰত চুম্বক ব্যৱহাৰ কৰা নহয়, চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। বিদ্যুতৰ দ্বাৰা চুম্বক তৈয়াৰ কৰা হয়। প্ৰবাহযুক্ত কুণ্ডলীত 233 পৃষ্ঠাত আছো। প্ৰবাহযুক্ত কুণ্ডলীত পৰিবাহী তাৰৰ বহু সংখ্যক পাক দিয়া হয়। মটৰৰ ভিতৰত কি কৰা হয়? প্ৰবাহযুক্ত এটা কুণ্ডলীত পৰিবাহী তাৰৰ বহু সংখ্যক পাক দিয়া হয়। তার বিলাক কি কৰা হয়? এনেকে বহুতো পাক মাৰি দিয়া হয়। সলেনয়েড সৃষ্টি কৰা হয়। তাৰপিছত কোমল লুৰ এটা টুকুৰাত কুণ্ডলীটো পকাই ৰখা হয়। কোমল লুৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আৰ্মেচাৰ বুলি কোৱা হয়। লুৰ মজ্জা আৰু কুণ্ডলী দুটাক একেলগে আৰ্মেচাৰ বুলি কোৱা হয়। আৰ্মেচাৰে কি কৰে? মটৰৰ ক্ষমতা বৃদ্ধি কৰে। এইখিনিলৈকে আছিলে আগৰ চেপ্টাৰত। এইখিনিৰ পৰা কিবা কুৱেশ্যন আছে নেকি? কিবা কুৱেশ্যন থাকিলে এতিয়া সুধিব পাৰা। কুৱেশ্যন এই ক্লাছটোত কিমানজন আছে চাও। 33 জন আছে। কুৱেশ্যন সুধিব লগা নাই। কোনোবাই কিবা এটা সুধিব খুজিছিল? আচ্ছা, আমি আগলৈ আগবাঢ়িছো। 234 পৃষ্ঠাত চোৱা, ওপৰত এটা চিত্ৰ আছে। 234 পৃষ্ঠাত ওপৰত এটা চিত্ৰ আছে, চোৱা। এই চিত্ৰটো চোৱা। এই চিত্ৰটোত চোৱা। ৰবা, মই মোৰ কলমটো বিচাৰি পোৱা নাই। কলমটো হলে ভাল আছিলে। কলমটো বিচাৰি আছো। কলম এটা পালো। দুশ 34 পৃষ্ঠা মেলি লোৱা। 234 পৃষ্ঠাত ইয়াত চোৱা এটা চিত্ৰ আছে। এইটো এটা চুম্বক দেখিছা, আৰু এইটো এটা হৈছে কুণ্ডলী। এতিয়া এই চুম্বকডাল যদি এই কুণ্ডলীৰ ভিতৰত
এনেকে অগা পিছা কৰা হয়, এনেকে যদি অগা পিছা কৰা হয়, চুম্বকডালৰ লগতে চুম্বকৰ ক্ষেত্ৰ যিটো চুম্বকৰ ক্ষেত্ৰটো অগা পিছা কৰিব। চুম্বকৰ ক্ষেত্ৰটো অগা পিছা কৰাৰ লগে লগে কি হ'ব, এই কুণ্ডলীটোত এটা কি হ'ব, বিভৱ বেদৰ সৃষ্টি হ'ব। এই কুণ্ডলীটোত এটা বিভৱ বেদৰ সৃষ্টি হ'ব, ভল্টেজৰ সৃষ্টি হ'ব। চুম্বকডাল কুণ্ডলীৰ ভিতৰত অগা পিছা কৰাৰ লগে লগে কুণ্ডলীটোত এটা বিভৱ বেদৰ সৃষ্টি হ'ব। বিভৱ বেদ এটা আবিষ্ট হ'ব। আবিষ্ট হ'ব মানে আৱৰি ধৰিব। তেতিয়াই এই কুণ্ডলীটোত এটা প্ৰবাহৰ উৎপত্তি হ'ব, প্ৰবাহ চালিত হ'ব। কুণ্ডলী সাপেক্ষে চুম্বক এডালৰ গতিৰ ফলশ্ৰুতিত এক আবিষ্ট বিভৱ বেদ উৎপন্ন হয়, যাৰ বাবে বৰ্তনীত আবিষ্ট বিদ্যুৎ প্ৰবাহ চালিত হয়। এই পদ্ধতিটো ব্যৱহাৰ কৰিয়েই, এই নীতিটো ব্যৱহাৰ কৰিয়েই কি কৰা হয়, জেনাৰেটৰ প্ৰস্তুত কৰা হয়। জেনাৰেটৰত কি কৰা হয়, জেনাৰেটৰত ঘূৰাই ঘূৰাই ষ্টাৰ্ট কৰি দিয়া হয়, লগে লগে জেনাৰেটৰটো ঘূৰিবলৈ ধৰে আৰু এনেকুৱা এটা চুম্বক কুণ্ডলীৰ ভিতৰেদি এনেকে অগা পিছা কৰি থাকে, ফলত বিদ্যুৎ উৎপন্ন হয়। সেইটো হৈছে জেনাৰেটৰৰ মূল নীতি। জেনাৰেটৰে কি কৰে, যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন কৰে আৰু মটৰে কি কৰিছিল, বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰিছিল। মটৰ আৰু জেনাৰেটৰৰ কাম একেবাৰে বিপৰীত। এতিয়া এই চিত্ৰটোত চুম্বক ক্ষেত্ৰখন এনেকে অগা পিছা কৰিলে এই পৰিবাহীডালত এটা বিভৱ বেদ সৃষ্টি হ'ব। পৰিবাহীডালত বিভৱ বেদৰ সৃষ্টি হ'ব, ফলত তাত প্ৰবাহ চালিত হ'ব। এতিয়া চুম্বকডাল কোনফালে গতি কৰিলে প্ৰবাহ কোনফালে গতি কৰিব, সেইটো নিৰ্ণয় কৰিবৰ কাৰণে এটা সূত্ৰ আছে, নীতি আছে। সেই নীতিটো হ'ল ফ্লেমিঙৰ সোঁহাতৰ নীতি। ফ্লেমিঙৰ সোঁহাতৰ নীতি তোমালোকে দেখিব পাৰিবা 235 পৃষ্ঠাত, ফ্লেমিঙৰ সোঁহাতৰ নীতি। সোঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মিলি ধৰা। এতিয়া সোঁহাতৰ তিনিটা আঙুলি এনেকে মিলি ধৰিব লাগিব। এনেকে মিলি ধৰিব লাগিব যাতে এই আঙুলি আৰু এই আঙুলি দুটা 90 ডিগ্ৰী হৈ থাকে, আৰু এই আঙুলি দুটা 90 ডিগ্ৰী হৈ থাকে, আৰু এই আঙুলিটোৰ লগতো 90, গোটেই কেইটা 90 ডিগ্ৰী হৈ থাকিব লাগিব। তেতিয়াহ'লে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, তৰ্জনী আঙুলি এইটোৱে চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছে। যদি বুজায়, বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ গতিৰ দিশ দিলে, এই বুঢ়া আঙুলিডালে পৰিবাহীডালৰ গতিৰ দিশ দিলে, আৰু তেতিয়াহ'লে মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ বুজাব। মধ্যমা আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ দিশ বুজাব। এই যে কৈছিলো, বিদ্যুৎ প্ৰবাহ কোনফালে গতি কৰিব, সেইটোৰ নিৰ্দেশ কৰিব কোনে, মধ্যমা আঙুলিয়ে। তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ দেখুৱাব। মধ্যমা আঙুলিয়ে পৰিবাহীডালৰ গতিৰ দিশ বুজাব। তেতিয়াহ'লে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুজাব। এই নীতিটোক কোৱা হয় ফ্লেমিঙৰ সোঁহাতৰ নীতি। এইটো মুখস্থ কৰিব লাগিব। এতিয়া ইয়াত কিবা বুজিব লগা আছে নেকি, যিখিনি কৈছো নতুন বস্তু? আচ্ছা, এই নীতিটো ব্যৱহাৰ কৰিয়ে জেনাৰেটৰ প্ৰস্তুত কৰা হয়। 236 পৃষ্ঠাত চোৱা, জেনাৰেটৰৰ চিত্ৰটো আছে 236 পৃষ্ঠাত। এই চিত্ৰটো পৰীক্ষাত আহে 2 মাৰ্কৰ কাৰণে, তোমালোকে বহি তাকি ল'বা। জেনাৰেটৰে কি কৰে, জেনাৰেটৰৰ কাম কি,
জেনেৰেটৰে ঘৰুৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে উচ্চ মানৰ প্ৰবাহ প্ৰস্তুত কৰিবলৈ এই নীতি ব্যৱহাৰ কৰা হয়। কোন নীতি ব্যৱহাৰ কৰা হয়? ফ্লেমিঙৰ হুহতীয়া নীতি ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰ এখনত বৈদ্যুতিক জেনেৰেটৰত কি কৰা হয়? চুম্বক ক্ষেত্ৰ এখনত বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰ এখনত কি কৰা হয়? যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে মানে প্ৰথমতে ইঞ্জিন এটা ষ্টাৰ্ট কৰিব, তেল ভৰাই ল'ব, পেট্ৰল ডিজেল যিবোৰ ভৰাই ল'ব, ভৰাই ষ্টাৰ্ট কৰি দিব। ষ্টাৰ্ট কৰিলে ইঞ্জিনডাল ঘূৰিব। ইঞ্জিন ঘূৰিলে সেই ঘূৰ্ণন গতিত তাত যিটো দণ্ড থাকিব তাত এডাল পৰিবাহী লগাই দিব আৰু চুম্বক ক্ষেত্ৰ এটা থাকিবই আগৰ পৰা। সেই চুম্বক ক্ষেত্ৰখনত পৰিবাহী এডাল ঘূৰাই দিলে বিদ্যুৎ শক্তি উৎপাদন হয়। তাৰপিছত আহিছে বৈদ্যুতিক জেনেৰেটৰ দুই প্ৰকাৰৰ থাকে। বৈদ্যুতিক জেনেৰেটৰ দুই প্ৰকাৰৰ থাকে। এটা হৈছে ডিচি জেনেৰেটৰ আৰু এটা হৈছে এচি জেনেৰেটৰ। ডিচি জেনেৰেটৰ মানে প্ৰত্যক্ষ প্ৰবাহ উৎপাদন কৰা জেনেৰেটৰ আৰু এচি জেনেৰেটৰ হৈছে পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰা জেনেৰেটৰ। এতিয়া ডিচি আৰু এচি মানে কি বুজি লোৱা। এচি জেনেৰেটৰে কি কৰিব? যিটো প্ৰবাহ উৎপাদন কৰিব সেই প্ৰবাহ সময়ৰ লগে লগে কি কৰিব? প্ৰবাহৰ বিপৰীতমুখী হৈ থাকিব। এচি জেনেৰেটৰ মানে পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ। তোমালোকে কেতিয়াবা বিয়া সবাহত জেনেৰেটৰ চলাই থকা দেখিছা। তেতিয়া কি কৰা হয়? জেনেৰেটৰ চলালে লাইটডালে কি কৰে? এনেকে ধিমেক ধামাক কৰি থাকে। লাইটটো অলপ মানে এনেকুৱা কৰি থাকে। আৰু কেতিয়াবা চাবা যেতিয়া জেনেৰেটৰটো অফ কৰি দিয়া হয়, জেনেৰেটৰ অফ কৰাৰ সময়ত লাইটটো এনেকে জেনেৰেটৰ যেতিয়া লাহে লাহে অফ হৈ থাকে তেতিয়া লাইটটো এনেকে মানে কৰি থাকে। বুজি পাইছাই? তানজিৰুল, শুনিছানে? তানজিৰুল আছে নে নাই? ৰাগিব শিহাব আছে? আচ্ছা, এই যে মই যে কৈ আছো এচি জেনেৰেটৰ, ডিচি জেনেৰেটৰ, কিবা বুজি পাইছানে? এই যে মই যে উদাহৰণটো দিছো, লাইটটো এনেকে মানে কি কব এইটোক, মানে জেনেৰেটৰ দি যেতিয়া লাইট চলোৱা হয় তেতিয়া জেনেৰেটৰে যেতিয়া লাইটটো চলোৱা হয় তেতিয়া জেনেৰেটৰৰ প্ৰবাহটো ওলোটা হৈ থাকে। এনেকে মানে অনবৰত প্ৰবাহৰ পৰিৱৰ্তিত হৈ থাকে। হয়, ঠিক তেনেকুৱা ধৰণেৰেই। এতিয়া এচি জেনেৰেটৰ কাক বোলে? যি জেনেৰেটৰে পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰে তাক এচি জেনেৰেটৰ বুলি কোৱা হয়। আৰু এচি জেনেৰেটৰত যদি ফলা আঙুঠি এটা ব্যৱহাৰ কৰা হয়, ফলা আঙুঠি এনে কি কৰে শিহাব? ফলা আঙুঠিৰ কাম কি আছিলে? ফলা আঙুঠিয়ে প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰে। হয়, পঢ়া নাই ঘৰত। ফলা আঙুঠিয়ে কি কৰিছিল? প্ৰবাহৰ দিশ কি কৰে? প্ৰবাহৰ দিশ কি কৰে? সলনি কৰে, পৰিৱৰ্তন কৰে। এতিয়া এটা জেনেৰেটৰে যেতিয়া পৰিৱৰ্তী প্ৰবাহ উৎপন্ন কৰিব তেতিয়া তাত এটা ফলা আঙুঠি লগাই দিব। এইটো চোৱা, চিত্ৰ 236 পৃষ্ঠাৰ জেনেৰেটৰৰ চিত্ৰত চোৱা, তাত আঙুঠি আছে চোৱা। চিত্ৰত আঙুঠি আছে।
সেই আঙুঠিটোৱে কি কৰিব, প্ৰবাহ যে ওলোটা কৈ বনাই আছে, উল্টা পাল্টা কৰি আছে, সেই প্ৰবাহক কি কৰিব, দিশ একেই কৰি দিব। কলা আঙুঠিডালে প্ৰবাহৰ দিশ একে কৰি দিব। আৰু প্ৰবাহৰ দিশ একে কৰি দিলে তাক ডিচি জেনেৰেটৰ বুলি কোৱা হয়। প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰ বোলে। প্ৰত্যক্ষ প্ৰবাহ পাবৰ বাবে এটা ফলা আঙুঠিৰ দৰে দিক পৰিৱৰ্তক ব্যৱহাৰ কৰিবই লাগিব। প্ৰত্যক্ষ প্ৰবাহ পাবৰ কাৰণে কি ব্যৱহাৰ কৰিব লাগিব? ফলা আঙুঠি ব্যৱহাৰ কৰিব লাগিব। আৰু একমুখী প্ৰবাহ সৃষ্টি কৰা জেনেৰেটৰক কি জেনেৰেটৰ বুলি কোৱা হয়? ডিচি জেনেৰেটৰ। একমুখী প্ৰবাহ মানে একেফালে গৈ থাকিব প্ৰবাহ, তেতিয়াহ'লে এইটোক ডিচি জেনেৰেটৰ বুলি কোৱা হয়। হৈছে? ঠিক আছে, এতিয়া স্পিকাৰ বন্ধ কৰি দিয়া। প্ৰত্যক্ষ আৰু পৰৱৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্য কি? প্ৰত্যক্ষ আৰু পৰৱৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্য হৈছে যে প্ৰত্যক্ষ প্ৰবাহ সদায় এটা দিশত চালিত হয়, আনহাতে পৰৱৰ্তী প্ৰবাহ ইয়াৰ দিশ পৰ্যায়বৃত্তভাৱে সলনি কৰে। পৰৱৰ্তী প্ৰবাহে প্ৰবাহৰ দিশ পৰ্যায়বৃত্তভাৱে মানে অলপ সময় মূৰে মূৰে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কি কৰিব, সলনি কৰি থাকিব, দিশ সলনি কৰি থাকিব। এবাৰ প্ৰবাহ এইফালে যাব, এবাৰ প্ৰবাহ এইফালে যাব, এনেকুৱা হৈ থাকিব। মানে তাঁৰডালত, এইটো তাঁৰডাল আছে, তাঁৰডালত এবাৰ প্ৰবাহ এইফালে যাব, এবাৰ প্ৰবাহ এইফালে যাব, এনেকে ওলোটা হৈ থাকিব। এইটো হৈছে পৰিৱৰ্তী প্ৰবাহ। কোনোবাই কিবা কৈছা? কিবা কুৱেশ্যন সুধিছা নেকি? নাই। স্পিকাৰ সবে বন্ধ কৰি থোৱা। ডিচি জেনেৰেটৰ আৰু এচি জেনেৰেটৰৰ মাজত কি সুবিধা অসুবিধা আছে? চোৱা, ডিচিৰ তুলনাত এচিৰ এটা সুবিধা হ'ল ইয়াক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি। কোনটো বেছি দূৰলৈ সঞ্চালিত কৰিব পাৰি, ডিচি কাৰেণ্ট নে এচি কাৰেণ্ট? এচি কাৰেণ্ট। এতিয়া এচি কাৰেণ্ট আৰু ডিচি কাৰেণ্ট কি এইটো বুজি লোৱা। ডিচি কাৰেণ্ট আৰু এচি কাৰেণ্ট কি বুজি লোৱা। আমাৰ ঘৰৰ ভিতৰত যিবিলাক ৱায়াৰিং থাকে, যিবিলাক তার থাকে, সেই তারবিলাকৰ মাজেৰে যি কাৰেণ্ট চালিত হৈ আছে, সেই কাৰেণ্টক ডিচি জেনেৰেটৰ বুলি কোৱা হয়। আৰু ৰাস্তাৰে যিবিলাক তার গৈছে, সেই তাৰৰ মাজেৰে যিটো কাৰেণ্ট গৈ আছে, সেই কাৰেণ্টক কোৱা হয় ডিচি কাৰেণ্ট। এতিয়া এচি কাৰেণ্ট কাক কয়? এচি কাৰেণ্ট হৈছে বেটাৰীৰ ভিতৰত যিটো কাৰেণ্ট থাকে, বেটাৰীৰ ভিতৰত বিদ্যুৎ আছে, কাৰেণ্ট আছে, বেটাৰীৰ ভিতৰত যিটো কাৰেণ্ট আছে, সেইটো হৈছে এচি কাৰেণ্ট। ডিচি কাৰেণ্ট বেছি দূৰলৈ পঠাব নোৱাৰি, কাৰণ ডিচি কাৰেণ্ট বেছি দূৰলৈ পঠালে তাঁৰডাল গৰম হৈ যায়, আৰু যাৰ ফলত বিদ্যুৎৰ অপচয় হয়, মানে বিদ্যুৎ লোকচান হয়। তাঁৰডাল গৰম হলে বিদ্যুৎ লোকচান হৈছে। কিন্তু এচি কাৰেণ্টৰ ক্ষেত্ৰত তাঁৰডাল গৰম নহব, ফলত বহু দূৰলৈ আমি বিদ্যুৎ সঞ্চালিত কৰিব পাৰো। তাৰপিছত আহিছো প্ৰশ্নাৱলীৰ কুৱেশ্যনত। এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি কি? বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিটো অলৰেডি কৈ দিছো। বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিটো হৈছে, সহজ ভাষাত কৈ আছো, চুম্বক ক্ষেত্ৰ এখনত পৰিবাহী এডাল প্ৰয়োগ কৰিলে তাত এটা বলে ক্ৰিয়া কৰে আৰু পৰিবাহীডাল অনবৰতে ঘূৰি থাকে। ইয়াকেই জেনেৰেটৰৰ মূল নীতি বুলি কোৱা হয়। প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা। প্ৰত্যক্ষ প্ৰবাহ উৎস কেইটামানৰ নাম হ'ল জেনেৰেটৰ, সৌৰ ফলক আদি। পৰিৱৰ্তী প্ৰবাহ কোনবিলাক